2024 বৰ্ষৰ টি20 বিশ্বকাপৰ পৰা পাকিস্তান টিমটো এলিমিনেট হৈ গ'ল, মানে বাহিৰ হৈ গ'ল। কালি যি আমেৰিকা আৰু আয়াৰলেণ্ডৰ খেল আছিলে, বৰষুণৰ কাৰণে খেলখন নহ'লে। আমেৰিকা আৰু আয়াৰলেণ্ডক 1-1 পইণ্ট দিলে। ইয়াৰ ফলত 2024 বৰ্ষৰ ৱৰ্ল্ড কাপত আমেৰিকা কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে। ইয়াৰ লগতে দুটা টিম হৈ গ'ল এই গ্ৰুপৰ। প্ৰথমটো টিম ইণ্ডিয়া আৰু ছেকেণ্ডটো টিম আমেৰিকা। দুয়োটা টিম ছুপাৰ 8ত প্ৰৱেশ কৰিলে। পাকিস্তান টিমটো ইমান শক্তিশালী টিম আছিলে, দুখন মেচ একেলগে হৰাৰ কাৰণে এইবাৰ ছুপাৰ 8ত প্ৰৱেশ কৰিব নোৱাৰিলে, কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে। পাকিস্তান টিমটো এনেকুৱা এটা টিম আছিলে, 2007ত ৰানাৰ্ছ আপ আছিলে, 2009ত চেম্পিয়ন টিম আছিলে পাকিস্তান টিমটো, 2010ত ছেমিফাইনেল খেলিছিলে আৰু 2012ত ছেমিফাইনেল খেলিছিলে। বাবৰ আজমৰ কেপ্টেইনশ্বিপত 2021তো ছেমিফাইনেল খেলিছিলে, ৰানাৰ্ছ আপ হৈছিলে। ইমান ভাল টিম এটাত এবাৰ বাবৰ আজমৰ কেপ্টেইনশ্বিপত কোৱাৰ্টাৰ ফাইনেল প্ৰৱেশ কৰিব নোৱাৰিলে। এই গ্ৰুপৰ যি পইণ্টছ টেবুল যদি চোৱা হয়, ইণ্ডিয়া 1 নম্বৰত আছে 6 পইণ্টৰ সৈতে, USA 2 নম্বৰত আছে 5 পইণ্টৰ সৈতে, পাকিস্তান 2 পইণ্ট 3 নম্বৰত আছে। আৰু এখন মেচ আছে, এইখন মেচ জিকিলেও একো কাম নহ'ব, 4 পইণ্টে হ'ব। কানাডা এলিমিনেট হৈ গ'ল, আয়াৰলেণ্ড এলিমিনেট হৈ গ'ল, পাকিস্তানো লগভগ এলিমিনেট হৈ গ'ল। যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ।